সভাৰ মাজে হস্তি নাৰ হৰি ৰে সংগে সৰে মহাৰাৰী কৌৰৱৰ মাতা হৰি ৰে সংগে সৰে মহাৰাৰী কৌৰৱৰ মাতা ধীৰে ধীৰে চলি যায় সভাৰ ভিতৰ হৰি ৰে ৰাম হৰি ৰাম হৰি বোলা হৰি ৰে ৰাম হৰি রাম হরি বোলা আপোনাৰ কথা হি নিশ্চয় শুনিব মহাৰাজ হি নুশুনে ৰাণী মহাৰাজ হি নুশুনে মহাৰাজ হি মোৰ কথা নুশুনে গান্ধাৰী হি মোৰ কথা নুশুনে কিয় নুশুনিব মহাৰাজ অভিমানী হলেও মোৰ পুত্ৰ দুৰ্যোধন অবিবেচক নহয় আপুনি তাৰ পিতা তাৰ জন্মদাতা তেনেস্থলত আপোনাৰ কথা নিশ্চয় শুনিব মহাৰাজ নিশ্চয় শুনিব আৰু তুমিওতো তাৰ মাতা মহাৰাজ পুত্ৰই যদি পিতাৰ কথা শুনিব পাৰে মাতাৰ কথাও নুশুনাকে নেথাকে গান্ধাৰী মাতাৰ কথাও নুশুনাকে নাথাকে কিমান বাৰ যে মই তাক বুজালো কিমান যে চেষ্টা মই কৰিলো কিমান যে তাক অনুনয় বিনয় কৰিলো কিন্তু মোৰ সকলো চেষ্টা অথলে গ'ল মহাৰাজ অথলে গ'ল মহাৰাজ ৰাণী মহাৰাজ আৰু মই কি তাক বুজোৱা নাই ৰাণী মহাৰাজ মই তাক
মই তাক মাথো অনুৰোধ কৰিবলৈ বাকী ৰাখিছোঁ গান্ধাৰী অনুৰোধ কৰিবলৈ বাকী ৰাখিছোঁ মহাৰাজ কত দিন কাষত বহুৱাই তাক মহাৰাজ কেশৰ লৰাৰ দৰে গান্ধাৰী কেশৰ লৰাৰ দৰে হাত ফুৰাই ফুৰাই বুজালো উপাত দুৰ্যোধন তই তই যুদ্ধ নকৰিবি পাণ্ডৱ তোৰ পৰ নহয় সি নুশুনিলে ৰাণী সি মোৰ কথা নুশুনিলে মহাৰাজ সি মুখ চাবলৈ গুচি গ'ল গান্ধাৰী সি মুখ চাবলৈ গুচি গ'ল বিশ্বাস নহয় মহাৰাজ কি বিশ্বাস নহয় কি বিশ্বাস নহয় গান্ধাৰী কি বিশ্বাস নহয় আপোনাৰ কথা পুত্ৰ অবাধ্য খাৰু খাৰু কি দেখিছো এই ধৃতৰাষ্ট্ৰ অন্ধ জন্মান্ধ বুলি তুমি তুমি বিশ্বাস নকৰিবলৈ শিকিছা ৰাণী মহাৰাজ এটা কৈ 98টা পুত্ৰৰ অকাল মৃত্যু দেখিও যাৰ বুকু নকপিল সেই কাঠচিতীয়া পুৰুষক কঠোৰ পাষাণক সেই অবলা নাৰীয়ে কি শাস্তি দিব পাৰিব মহাৰাজ কি শাস্তি দিব পাৰিব শাস্তি দিয়া ৰাণী রাজেশ্বরী তুমি রাজমাতা তুমি শাস্তি দিয়া রানী শাস্তি দিয়া অভিনয় নকৰিব মহাৰাজ এই কুৰুক্ষেত্ৰ ৰণৰ কাৰণে কৌৰৱৰ পিতা আপুনি এই ক্ষেত্ৰত আপুনিয়ে বেছি দায়ী মহাৰাজ আপুনি বেছি দায়ী ৰাণী পুত্ৰৰ শোকত জৰ্জৰিত হ'বলৈ কৈছা ৰাণী মহাৰাজ হৈছো বহু দিনৰ আগতেই হৈছো যিদিনা তুমি কৰুণাময়ী জননীয়ে নিষ্গৰ্ভত ধাৰণ কৰা দেৱ শিশু গৰ্ভৰ ভিতৰতে লোৰ মগুধৰে মৰিয়াই মাংস পিণ্ডলৈ পৰিণত কৰিছিলা এইদিনাই গান্ধাৰী এইদিনাই পুত্ৰৰ শোকত জৰ্জৰিত হৈছো কেতিয়া আৰু অশ্ৰু টুকিবলৈ বাকী নাই গান্ধাৰী অশ্ৰু নদী পৈ হৈ গ'ল গান্ধাৰী বুকুৰ স্নেহ নিজৰা ওলাই শিলৰ তৰি ওলাই পৰিল গান্ধাৰী শিলৰ তলি ওলাই পৰিল গান্ধাৰী মতি বস্ত্ৰ দুৰ্বল বৃদ্ধময় অস্থিৰ মগজু গান্ধাৰী কিবা কম বুলি কিবা কৈ পেলালো গান্ধাৰী মোক ক্ষমা কৰা গান্ধাৰী মোক ক্ষমা কৰা গান্ধাৰী দুৰ্যোধন আহিছে ৰাণী মোৰ ঘূৰাইছে ৰাণী মই স্থিৰ থাকিব পৰা নাই ৰাণী মোক শয্যালৈ বলা ৰাণী মোক শয্যালৈ বলা ৰাণী মোক শয্যালৈ বলা পুত্ৰৰ পৰিপৰ
কৰিব গ্ৰহণ উঠ বাছা আই মোক বোলে মাতি পঠাইছিলা দুৰ্যু তোক মই মাতিছিলোঁ কয় কিয় মতলা মোক তোমাৰ আদেশত মই কুৰুক্ষেত্ৰ সমৰৰ পৰা লৰি আহিছোঁ আই বাছা তোমাৰ কি হৈছে তুমি নিমাত কিয় একো হোৱা নাই বাছা একো হোৱা নাই তেন্তে কোৱা কয় তোমাৰ আদেশত মই কুৰুক্ষেত্ৰ সমৰৰ পৰা লৰি আহিছোঁ মই কম কিন্তু তই জানো শুনিবি বাছা কোনদিনা তোমাৰ অবাধ্য হৈছোঁ আই তেন্তে তেন্তে শুন বাছা আই তই এই যুদ্ধ পৰিহাৰ কৰ আহ অ বাছা মোৰ মোৰ সকলো শেষ হৈ গ'ল এতিয়া মাত্ৰ বাছা তই আৰু ঐ। মুখাখন জীয়াই আছ হে অ বাছা তোৰ চৰণত ধৰি কৈ ঐ। কাকতি। তই এই যুদ্ধ পৰিহাৰ কৰ বাছা তই এই যুদ্ধ পৰিত্যাগ কৰ সেই একেটা কথাকে কিয় ধৰি আছা কিয় ধৰি আছা তই তই ঠিক কৈছ বাছা একেটা কথাকে বাৰে বাৰে কিয় ধৰি আছো মই বাছা আই পুত্ৰ সুখ যে কি তোক মই বুজাম কিদৰে ভৰ বয়সতে বাছা এটাকৈ পুত্ৰ অকালতে হেৰুৱালো মই চিৰদিনলৈ জননী সিহঁতে মোৰ বুকুখন শুৱাই ৰাখিছিল এতিয়া মোৰ বুকুখন উদং হৈ গ'ল বাছা হে জননী বাছা পৰিহাৰ কৰিলে সমৰ মৃত্যুৰ পৰীৰ পৰা আহিবনে মোৰ মৃত ভাতা ঘূৰি পৰিহাৰ কৰিলে সমৰ পাৰিম নে জননী কপালৰ ভাগ্য ৰেখা বিধাতাই লিখা নোৱাৰে কোনে মচিব বিধাতাই লিখা ভাগ্যৰ লিখনি কিন্তু বাছা আপোন ঘৰত জ্বলা যে ভীষণ অগনি তাক আৰু দুগুণে জ্বলিবলৈ নিদিবি তই বাছা তই নিদিবি এই জননী বাছা যি অগ্নিয়ে দহন কৰিলে মোৰ ভাত স্নেহৰ বাছা যি অগ্নিয়ে দহন কৰিলে মোৰ আত্মীয় স্বজন এই অগ্নি জ্বলক জননী হয় যদি দগ্ধ হয় চিৰ শত্ৰু মোৰ নতুন নিজেই পৰিচাই ভস্ম হৈ উৰি গুচি যাম পৰ পাৰলৈ মাতৃ ৰাজ্য লংঘন নকৰিবি তই বাছা সন্তানক অপৰাধী নকৰিবা জননী বাছা জানো মই বেদবাণী তোমাৰ আদেশ কিন্তু কি কৰিবা বাছা মেলি দিলো তৰি মোৰ মহাজলাধিত নাহে ঘূৰি নোৱাৰো ঘূৰাব চৈত্য বিনা বাইতাৰ লক্ষ্য থিৰ পাঁচখন গাঁও খুজিছে মাত্ৰ পঞ্চ পাণ্ডৱে তাকে দি বাছা তাকে দি নকৰ কিয় তই সন্ধিৰ প্ৰস্তাৱ দয়াশীল যুধিষ্ঠিৰ বিভাৰ্জুন নোহে অবুজন তোৰ বাছা দুৰ্যু তোৰ এই সন্ধিৰ প্ৰস্তাৱ তেওঁলোকে সাদৰেৰে বাছা কৰিব গ্ৰহণ কৌৰৱৰ সন্ধিমত বাছা পাণ্ডৱৰ হবে তাত তোৰ কি ক্ষতি ক্ষতি একো নাই কিন্তু সেই সন্ধিৰ কাৰণে লক্ষ
লক্ষ বীরে প্রাণর মমতায়রি এরই প্রিয়জন প্রাণদান করে নাই উন্মাদর তরে। এই জননী জন্মমূর সত্যকুল বীর বৈষন্দ ব্রঙ্খী রাজেশ্বর পাণ্ডবর শরণ প্রণিপজ্জনয় সন্ধি ভিক্ষা নকৰো নকৰো নকৰো। শুনা, সন্মুখত তুমি মোৰ আৰাধ্য গোপালী, কাষৰ সজ্জত হোৱা মোৰ উপাস্য দেৱতা, দৈৰে শৰণত পুনৰবাৰ প্ৰণিপজ্জনয় কৰিছো নিবেদন। যুদ্ধ তেজি পঞ্চ পাণ্ডৱক সাক্ষ্য মেদিনী প্ৰাণন্তৰে নিদিও নিদিও নিদিও। হ'ব লগা আছে যদি সুদৰ হস্তি নামৰ হক চৰকাৰ, দিব লগা আছে যদি দিম ৰঙা ৰক্ত কাৰ। বাসা পেটে বাসা যা যা বাসা যুদ্ধলৈ যা, যুদ্ধটোৰ জয় হোক। পেটি পদে মতি যেন চিৰদিন ৰয় আশীৰ্বাদ কৰিছো। যা যা বাসা যুদ্ধলৈ যা। যদি হয় পৰাজয়, হে জননী তোমাৰ সন্তান মই, মৃত্যুলৈ মোৰ নাই ভয়। রা